ইয়াত উপস্থিত কবিসকল প্ৰায় মোৰ চবেই পৰিচিত। সকলোলৈ মোৰ আন্তৰিক শুভকামনা থাকিল। আপোনালোকে আহি আমাৰ কলেজত কবিতা পাঠ কৰাৰ দ্বিতীয় বৰ্ষত আগন্তুক দিনতো আমি আশা কৰিম আপোনালোকে এই কবিতাৰ অনুষ্ঠানত যথাসম্ভৱ আহি উপস্থিত হ'ব। মই আমাৰ চাপৰগ্ৰাম কলেজৰ বাংলা বিভাগৰ মুৰব্বী কৃষ্ণ ৰায় মোৰ মিত্ৰৰ মই বহুবাৰ চাপৰগ্ৰাম কলেজত গৈ কবিতাৰ অনুষ্ঠানে হওক বা অন্যান্য অনুষ্ঠানত যোগদান কৰিছিলোঁ। এই চেগেতত তেখেত যে আজি আহিছে তেখেতক মই ধন্যবাদ দিছোঁ আৰু তেখেতক মই অনুৰোধ কৰিম আপোনালোকে শুনি ভাল পাব। কবিতা লিখা সম্পৰ্কে খুব চমুকৈ যাতে তেওঁ কবিতা পাঠ কৰাৰ লগে লগে ব্যক্ত কৰে আৰু দুইগৰাকী আমাৰ সমালোচক আলোচক গঠনমূলক আলোচনা আগবঢ়াব চমুকৈ। আপোনালোকে যাতে ধৈৰ্য সহকাৰে শুনে। এই কথাটো হ'ল যে কবিতাটো মই কেনেকৈ পাঠ কৰিলোঁ, নিজৰটোৰ উপৰিও অন্যৰ কবিতাৰ যে সোৱাদ, কবিতা লিখা মই ক'ব লাগিলে এটা টানেই, মোৰ টান কথা আমি সহজভাৱে লওঁ আৰু এই সহজভাৱে লোৱাৰ কাৰণে প্ৰতিষ্ঠিত কবিসকলে আমাৰ কবিতাবিলাকক নস্বাত কৰি দিয়ে যে এইবোৰ কবিতা হোৱাই নাই। আৰু তেনেকুৱা এটা প্ৰায় 14 বছৰ আগত মই প্ৰতিষ্ঠিত কবিৰ অনুষ্ঠানত উপস্থিত হৈ শুনিবলৈ পাইছিলোঁ আৰু সেই আক্ষেপত মই এটা কবিতা লিখিছিলোঁ, আৱেগ আৰু আক্ষেপ, আৰু সেই কবিতাটোই মই পাঠ কৰিম। আৰু সেই কবিতাটো মোৰ প্ৰায় 3 ঠাইত পাঠ কৰিছোঁ আৰু বেলেগ কিতাপতো প্ৰকাশ পাইছে। শেহতীয়াকৈ আমাৰ কোকৰাঝাৰ লিড ফেষ্টিভেল তাৰে যিখন কিতাপ তাতে প্ৰকাশ হৈ উঠিছে। আকৌ চাপৰগ্ৰাম কলেজতো মই এই কবিতাটো পাঠ কৰিছোঁ। ভিতৰে হয়তো মনতেই নাই, তথাপিও কবিতাটো মই পাঠ কৰিম। আমাৰ কবিসকলৰ যি দুৰ্দশা, মই কবিতা সম্পৰ্কে মোক ক'বলৈ কৈছে, কবিতা সম্পৰ্কে মই নকওঁ, ভিতৰে ক'ব আৰু দুইগৰাকী আলোচকে চমুকৈ কথাখিনি ক'ব। কবিতাটোৰ নাম হ'ল কবি। তেওঁ আহিছে শ্মশানৰ বুকু ফালি, কতজনৰ ঈৰ্ষাৰ ধমনীত উত্তেলিত ধ্বনি। তেওঁ আহিছে শ্মশানৰ বুকু ফালি, কতজনৰ ঈৰ্ষাৰ ধমনীত উত্তেলিত ধ্বনি। এতিয়াও তাৰ দেহত কাইটৰ আচৰ অস্তমিত হোৱা নাই, নিৰ্বাপিত হোৱা নাই তেজৰ গুম। এইবোৰৰ হিয়াত দানৱীয় সাক্ষী এইবোৰ। তুমি তীক্ষ্ণ অস্ত্ৰেৰে খুচিব পাৰা অথবা চাবুকেৰে কোবাবও পাৰা, কটুক্তিৰে খনিত ৰং ওলাবও পাৰা। কলাহল ঢালি